Hello everyone, welcome back to my channel. So আজি মই গৈ আছো অসমৰ দ্বিতীয়টো কামাখ্যা মন্দিৰলৈ আৰু এই মন্দিৰ আছে নগাঁও জিলাৰ কলিয়াবৰ শিলঘাটত। দেখিছেনে মন্দিৰলৈ যোৱা ৰাস্তাটো ইমান বেছি ধুনীয়া। আসলতে এই মন্দিৰ ভাগলৈ মোৰ ঘৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ মানহে দূৰ হয় আৰু সেইকাৰণে মই আৰু মোৰ ভণ্টিয়ে স্কুটি লৈ আহি আছো। আৰু এই ৰাস্তাটো হৈছে এটা পাহাৰীয়া ৰাস্তা যাৰ দুইফালে আপোনালোকে কেৱল বাগান আৰু বাগানে দেখা পাব। পৰিৱেশটো কিন্তু খুব বেছি ধুনীয়া আৰু পিছফুল হয় আৰু এয়া আমি পাই গ'লোহি শিলঘাটৰ কামাখ্যা মন্দিৰ, যাক অসমৰ দ্বিতীয় শক্তিপীঠ বুলি কোৱা হয়। আৰু এয়া আমি মন্দিৰৰ বাহিৰৰ পৰাই চাকি বন্তিখিনি ওপৰলৈ উঠি গৈ আছো। আসলতে যিদৰে গুৱাহাটীত থকা বিশ্বপ্ৰসিদ্ধ কামাখ্যা মন্দিৰ ভাগে লাখ লাখ ভক্তক আকৰ্ষণ কৰে, কিন্তু বহু কম মানুহে আকৌ এই দ্বিতীয় ভাগ কামাখ্যা মন্দিৰৰ বিষয়ে জানে। জানিব পৰা মতে এই মন্দিৰ ভাগ 8ম শতিকাতে ৰজা বনমাল দেৱে স্থাপন কৰিছিল আৰু পিছলৈ 1745 খ্ৰীষ্টাব্দত আহোম ৰজা প্ৰমত্ত সিংহই এই মন্দিৰ ভাগক পুনৰ নিৰ্মাণ কৰে। কামাখ্যা পাহাৰ বা কামকুট পাহাৰত থকা এই মন্দিৰ ভাগ শালস্তম্ভ বংশ তথা আহোম যুগৰ স্থাপত্য কলাৰ এক উৎকৃষ্ট নিদৰ্শন বুলিয়ে ক'ব পাৰি। আসলতে এই ভাগ কামাখ্যা মন্দিৰক মা কামাখ্যা দেৱীৰ স্ত্ৰী শক্তিৰ প্ৰতীক হিচাপে মনা হয়, অৰ্থাৎ ইয়াত কামাখ্যা দেৱীৰ দিব্য শক্তিৰ আৰাধনা কৰা হয়। প্ৰতি বছৰে দুৰ্গা পূজা, কালী পূজা আৰু বাসন্তী পূজা অনুষ্ঠিত কৰি ইয়াত মাক আৰাধনা কৰা হয়। পিছে আজি আমাৰ ভাগ্য খুবেই ভাল আছিলে যে আমিও মন্দিৰৰ ভোগ খাবলৈ পালোঁ। আৰু এয়া হৈছে মন্দিৰৰ বাহিৰৰ পৰিৱেশ। ইয়াত আকৌ বহুত বেছি বান্দৰ বহি থাকে, আপোনালোকে কেতিয়াবা ইয়ালৈ আহিলে দেখা পাব। যদিও এই মন্দিৰভাগ আকৌ কম প্ৰসিদ্ধ, কিন্তু ইয়াত প্ৰাচীন পৰম্পৰাৰ পূজা পদ্ধতিৰ আজিও খুব আধ্যাত্মিকভাৱে পালন কৰে। এই মন্দিৰভাগৰ পৰিৱেশ ইমানেই শান্ত যে ইয়ালৈ আহিলে মাৰ দিব্য শক্তিৰ অনুভৱ নিশ্চয়কৈ কৰিব পাৰিব। আৰু এয়াই আছিলে মোৰ আজিৰ শিলঘাটৰ কামাখ্যা মন্দিৰৰ মিনি ব্লগ। চ' আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, বাই বাই।